نيل الدرجات والعفو والغفران. الله أكبر الله أكبر، لا إله إلا الله والله أكبر الله أكبر. وقد قال رسول الله صلى الله عليه وسلم: إن لكل قوم عيدا وهذا عيدنا. الله أكبر الله أكبر، لا إله إلا الله والله أكبر الله أكبر ولله الحمد. وقال رسول: يا ملائكتي ما جزاء أجير وفى عمله؟ قالوا: ونستغفره ونؤمن به ونتوكل عليه ونعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا. من يهده الله فلا مضل له ومن يضلله فلا هادي له، وأن محمدا عبده ورسوله أرسله بالحق بشيرا ونذيرا بين يدي الساعة. من يطع الله ورسوله فقد رشد، ومن يعصهما فإنه لا يضر إلا نفسه ولا يضر الله شيئا. أعوذ بالله من الشيطان الرجيم. إن الله وملائكته يصلون عليه وسلموا تسليما. اللهم صل على محمد عبدك ورسولك. إلى الدعاء وعزتي وجلالي وكرمي وعلوي وارتفاعي مكاني لأجيبنهم فيقول: ارجعون، قد غفرت لكم وبدلت سيئاتكم حسنات. قال: فارجعون مغفورا لهم. الله أكبر الله أكبر، لا إله إلا الله والله أكبر الله أكبر ولله الحمد. بارك الله ذكر الحكيم. কমিটিৰ তৰফৰ পৰা চাইবানসকললৈ ধন্যবাদ জনাইছোঁ। আমি আজি ঈদুল ফিতৰৰ নামাজ সমাপন কৰাৰ কাৰণে আল্লাহ তাআলাই আমাক এই সুবিধাখন দিয়াৰ কাৰণে শুক্ৰিয়া আদায় কৰিছোঁ। আমি আজি ইছলামাবাদ দিনত আমাৰ নলবাৰী জিলাৰ 9খন জামাতৰ সমূহ চাইবানসকলে ইয়াত উপস্থিত হৈ ঈদুল ফিতৰৰ নামাজ সমাপন কৰিছে। 1971 চনত এই ইছলামাবাদৰ জন্ম হৈছিল। এই জন্মদাতাসকল ইতিমধ্যে বহুজন ইহলীলা সম্পন্ন কৰিছে। কেইজনমান মাত্ৰ জীৱিত হৈ আছে। আমি এই ইছলামাবাদৰ উন্নয়নৰ হকে আমি চৰকাৰৰ পৰা কিছু সহযোগিতা পাইছোঁ, যদিও এই সহযোগিতা আমাৰ সম্ভৱ নহয়। আশা কৰিছোঁ আমাৰ অসম চৰকাৰে এই ইছলামাবাদৰ প্ৰতি লক্ষ্য ৰাখি এটা শকত পৰিমাণৰ ধন আগবঢ়াই এই ইছলামাবাদৰ উন্নয়নৰ হকে আমাক সহযোগিতা আগবঢ়াব। আমাৰ এই ইছলামাবাদত যথেষ্ট কাম আছে। ইতিমধ্যে আমি সন্মানীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াদেৱে বিধায়ক হৈ থকা অৱস্থাত আমাক ৭৫,০০০ টকা অনুদান দিছিল। এই ৭৫,০০০ টকা হাতত খৰচি হৈ আমি প্ৰায় ৫ লাখ টকাৰ ৱাল নিৰ্মাণ কৰিছোঁ। এইসকল চাইবানকৰ সহযোগিতাত আৰু মাননীয় সেই সময়ৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাদেৱৰ অনুদানত আমি ৪ লাখ টকাৰ ৱাল নিৰ্মাণ কৰিছোঁ। আশা কৰিছোঁ আমাক বৰ্তমান মন্ত্ৰী মহোদয় জয়ন্ত মল্ল বৰুৱাদেৱে আমাৰ ইছলামাবাদৰ প্ৰতি অলপ সহানুভূতি চাই আমাক কমেও ১৫-১৬ লাখ টকাৰ যদি অনুদান আগবঢ়ায় আমি কিছু পৰিমাণে ইছলামাবাদৰ উন্নয়নৰ কাম দেখুৱাব পাৰিম, য'ত আমাৰ নলবাৰী জিলাৰ এটা গৌৰৱময় ইছলামাবাদ সৃষ্টি হ'ব। তাৰ কাৰণে আমাৰ বিধায়কো গৌৰৱান্বিত হ'ব। গতিকে আমি আশা কৰিছোঁ আমাৰ মন্ত্ৰী ডাঙৰীয়া আমাক সহানুভূতি চাব। আৰু আমাৰ এই ইছলামাবাদত প্ৰায় ৪ বিঘা ভূমি আছে। ৪ বিঘা ভূমি আমাক এই জানাপাৰ জামাতৰ কিছু সংখ্যক চাইবানৰ দানৰ জৰিয়তে আমাৰ ইছলামাবাদ সৃষ্টি হৈছিল। আৰু নলবাৰী জিলাৰ বহুত চাইবানে আমাৰ এই আৰ্থিক সহযোগিতাৰে আগবঢ়াই আমি ইছলামাবাদ এখন ইমানলৈ আমি আগবঢ়াই নিব পাৰিছোঁ। আশা কৰিছোঁ আপোনাসকলে গোটেই চাইবানসকলে আমাৰ ইছলামাবাদক সহযোগিতা আগবঢ়াব আৰু আমি সদৌ অসমবাসীলৈ আমাৰ
অনুৰোধ যে আমি এই ইছলাম উন্মোচনৰ তৰফৰ এই যে মোৰ তৰফৰ পৰা আমি আশা কৰিছোঁ আমি যাতে হিন্দু খ্ৰীষ্টান মুছলিম সকলোৱে আমি ভাই ভনীৰে জীয়াই থাকিব পাৰোঁ আৰু আমি ইমাম চাহেবকো অনুৰোধ কৰিছোঁ যাতে আমি সমন্বয়ৰ প্ৰতীক হিচাপে ইছলাম উন্মোচনে আগবঢ়াব গতিকে আমি আশা কৰিছোঁ আমি আপোনালোকৰ পৰা সহযোগিতা আগবঢ়াম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।